মানে ৰেগত থওঁতে অৱস্থা এনেকুৱা হৈ গ'ল। এয়া নিগনিয়ে কুটিলে কি হ'ল, এইবোৰ মানে লষ্ট আৰু। এতিয়া ধুনীয়াকৈ ধুওঁ যদি পাৰোঁ আৰু একেবাৰে কমটি মূল্যত। দোকান চাফা কৰি মানে একদম খজুৱতি তত পোৱা নাই, এলাৰ্জি একদম উঠা নিচিনা উঠি গ'ল। ফালে মোৰ দোকানৰ অৱস্থা হৈছে নেকি। নমস্কাৰ সকলোকে, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ দোকানখনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সৰু মৰু দোকান আৰু গোটেইখন ধূলি ধূলি হৈ আছে। ভাবিলোঁ যে আজি চাফা কৰোঁ। কেইবাদিনৰ মূৰতো দোকানখন চাফা কৰিবলৈ লৈছোঁ আৰু গোটেই টেমাবিলাকতো ধূলি হৈ গৈছে, বস্তুবিলাকতো ধূলি হৈ গৈছে আৰু সেয়েহে আজি ৰাতিপুৱাৰ পৰা দোকানৰ কামতে লাগি গৈছোঁ আৰু গোটেই টেমাবিলাকো মুচিছোঁ। গোটেইখন মানে মোৰ অৱস্থাই নাইকিয়া হ'ল আৰুতো বস্তু বহুত নষ্ট হ'ল। ফালে মোৰ দোকানৰ অৱস্থা হৈছে নে কি হৈ গ'ল, একদম গোটেই অৱস্থা নাইকিয়া হৈ গ'ল। এতিয়া এইখিনি চাফা কৰিছোঁ। এইডোখৰ চাফা কৰিলোঁ অকণমান, এয়া আৰু তলৰটো আছে। অৱস্থা নাইকিয়া হৈ গৈছে দোকানৰ। কেলে গুলি অকল গুলি নেকি? এ কোনটো লাগে? এইটো খুচুৰা নহ'ব নহয়, গুলিটো 5 টকাহে। এইটো তাতে দি দিয়ক। এনেকৈ 2-এটা বস্তু বিক্ৰী হৈ থাকে বাৰু দিনটো। আৰু ইয়াৰ দোকানখন অলপ ভিতৰতে চাফা কৰি মেলি গোটেই কাৰ্টুনবোৰ ওলালে, সেইবিলাকো চাফা কৰি এতিয়া আকৌ ভিতৰলৈ আহিছে। দোকান চাফা কৰি আহিলোঁ, একদম ইমানেই ধূলি, মানে দোকানখন চাফা কৰি একদম মোৰ অৱস্থা নাইকিয়া হৈ গ'ল। মানে দোকান চাফা কৰি একদম অৱস্থা বেয়া হৈ গ'ল, গোটেই একদম খজুৱতি হৈ গৈছে ধূলিৰ পৰা। তো উপায় নাইকিয়া হৈছে, লগালগ আহি ধুই মেলি দিছোঁহি এতিয়া। তাৰপিছত এইখিনি মোৰ চেণ্ডেলখিনি বিকিবলৈ অনা, তো এতিয়া কি কৰোঁ ভাবিছোঁ, তাকে একদম লষ্ট হৈ গ'ল। মানে বহুত চেণ্ডেল আছিলে, সেইখিনি বিকিলোঁ। তাৰপিছত এতিয়া এইখিনি ধূলি গোটেই মানে ৰেগত থওঁতে অৱস্থা এনেকুৱা হৈ গ'ল। এয়া নিগনিয়ে কুটিলে কি হ'ল, এইবোৰ মানে লষ্ট আৰু। এতিয়া ধুনীয়াকৈ ধুওঁ যদি পাৰোঁ আৰু একেবাৰে কমটি মূল্যত দিবলৈ, তেতিয়া আৰু দি দিম, নহ'লে থাকিব আৰু এইখিনি। এয়া মোৰ অৱস্থা হৈছে, মানে মোৰ এয়া লষ্ট আৰু কি কৰিম, উপায় নাই। এতিয়া আহিছোঁ পাকঘৰলৈ, কিন্তু আজি মোৰ কি হ'ব ঠিকান নাই। দোকান চাফা কৰি মানে একদম খজুৱতি তত পোৱা নাই, এলাৰ্জি একদম উঠা নিচিনা উঠি গৈছে, মানে গোটেইখন ধূলি। কেলে চাফা কৰিলোঁ নিচিনা লাগিছে, আৰু চাফা নকৰিলেও নহয়। অৱস্থা বেয়া। ইফালে দোকানৰ কাম সামৰি আকৌ লাগি যাম এতিয়া দহি বটাৰ কামত। আৰু দিনটো এইখিনি কামতে এনেকৈ দোকান ঘৰ এনেকুৱাই কৰি থকা হয়। আৰু এতিয়া মই দহিখিনি বাতি আজি ভাবিছোঁ যে চাদৰখন আজি শেষ কৰিম, যিহেতু পতিও চিলাবলৈ আছে, মেখেলা চিলাবলৈ আছে। গতিকে আজি বোলো সোনকালে চাদৰখনৰ দহি বটাৰ কাম আৰম্ভ কৰোঁ, লগতে আকৌ ঘৰৰ কামবোৰো থাকে নহয়। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ দহি বাতি লওঁ। এয়া আজি মুঠতে শেষ কৰিমেই আৰু, একদম পূৰা লাগি গৈছোঁ। সকলোবিলাক সামৰি দহিও বাতিলোঁ। তাৰপিছত মোৰ চাদৰখন এয়া দহি বটা হৈয়ে গ'ল। আজি কোনোমতে সম্পূৰ্ণ কৰিলোঁগৈ। তাৰপিছতে উলিয়াই লৈছোঁ, আকৌ চাদৰৰ পতিখিনি লগাব লাগিব, আৰু সেইকাৰণে চাদৰৰ পতিখিনি ধুনীয়াকৈ মই কাটি লৈছোঁ আৰু ব্লাউজৰ পিচটো উলিয়াই লৈছোঁ। আৰু লাহে লাহে এনেকৈ ঘৰৰ কামখিনিৰ লগতে দোকানৰ কামৰ লগতে এনেকৈ চিলাই কামো যিহেতু 1-2টা মোৰ হাতলৈ আহি থাকে, আৰু সেইখিনি মানে ঘৰৰ কামখিনিৰ লগতে মিলাই মেলি তেনেকৈ কৰি থাকোঁ সময় পাওঁতেই। আৰু ইয়াৰ লাহে লাহে মই কাপোৰযোৰৰ পৰা পতিখিনি উলিয়াই মেলি লৈছোঁ। আৰু বগা কাপোৰ লেতেৰা হয় বুলিও ভয় লাগে নহয়, সেইকাৰণে লাহে লাহে মানে সাৱধানে কৰিবলগীয়া হৈছে। আৰু এয়া কাটি মেলি ধুনীয়াকৈ আজৰি কৰি ল'লোঁ। আৰম্ভ কৰি দিছোঁ চিলাইৰ কাম। দহি বটাৰ কাম যিহেতু সম্পূৰ্ণ হৈ গ'ল, আৰু এতিয়া মেচিনত বহি গৈছোঁ। আৰু এতিয়া মই চিলাবলৈ আৰম্ভ কৰিছোঁ লাহে লাহে। আৰু আজি ভাবিছোঁ যে সম্পূৰ্ণ কৰিম কাপোৰযোৰ। আৰু পিছবেলা যিহেতু দোকানো থাকে, সেইকাৰণে অকণমান লৰালৰিকৈ কাপোৰযোৰ চিলাই লওঁ। তাৰপিছত দোকানো আছে, দোকানো খুলিবগৈ লাগিব, বেছি সময় নাই। এইকণ সময়তে কিমানখিনি পাৰোঁ চাওঁ, সম্পূৰ্ণ কৰিব পাৰোঁ নে নোৱাৰোঁ নিজৰ কামবোৰ এনেকৈ কৰিব লাগিব আৰু সময় মিলাই তাকে কৰি আছোঁ। আৰু এটা ছাইড সামৰিলোঁ, মানে এটা ছাইড হ'লগৈ ধুনীয়াকৈ, কিন্তু মোৰ গুলি শেষ হৈ থাকিলে। আৰু এতিয়া মই দোকানলৈ মানে গুলি বগা গুলি আছেনে নাই চাওঁগৈ। মানে
গুলি আনো বিকিবৰ কাৰণে, কিন্তু লাভটো ময়ে লৈ থওঁ মানে। এতিয়া আকৌ গুলি আনোগৈ। গুলি নিবলৈ বগা গুলি। বগা গুলি নাই। বগা গুলি দোকানত নাপালোঁ, কিন্তু ববিনত এনেকৈ গুলি মানে বগা বগা অকণমান লাগি আছিলে। এতিয়া মই মানে এনেকেই চিলাম, সম্পূৰ্ণ কৰিমেই মানে আজি মুঠতে সম্পূৰ্ণ কৰিমেই আৰু। গুলি নাপালোঁ, কিন্তু ববিনত আছে বগা। এনেকৈ এতিয়া লগাই মই এতিয়া কাপোৰযোৰ সম্পূৰ্ণ কৰি লওঁ দেই। বগা গুলিৰ অভাৱত নহ'লগৈ মানে, ববিনকেইটাইও মোৰ নহ'লগৈ। ববিনো শেষ হৈ গ'ল, ববিনত থকা গুলিও শেষ হৈ গ'ল, নহ'লগৈ আৰু। আজি ইমানতে সামৰণি মাৰিছোঁ। আকৌ কাইলৈ আনি চিলালেহে হ'ব আৰু। গুলিৰ অভাৱত সেয়া চাদৰ মেখেলাযোৰ আধাখৰীয়া হৈ থাকিলে। তাৰপিছতে আকৌ দোকান খুলিবলৈ সময় হ'ল। এয়া দোকান খুলি আহিলোগৈ পিছে, আৰু এয়া চাহ বনাই লৈছোঁ দোকানতে খাম বুলি। আৰু আজি ভিডিঅ'টো কিন্তু ইমানতে সামৰিছোঁ। যদি চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।